সরকারি পোহনীয়া বাঘ, চাবি দিয়া পুতলা, আপুনি আমাৰ নাম লৈ ব্যক্তিগতভাৱে কৈছে। মই আপোনাক চ্যালেঞ্জ কৰিছো, আমাৰ নেতৃত্বত হোৱা এটা আন্দোলন ৰিজাল্ট নাই উলিওৱা বুলি আপুনি দেখুৱাওক। কিন্তু আপোনাৰ সংগঠনৰ সেই নেতাজন ডাম্পাৰ কেলেংকাৰীত অভিযুক্ত হোৱাৰ পাছত কোনখন চৌকছ দিছিল আপুনি দেখুৱাব পাৰিব? এইবিলাক কাম কৰি থাকে, মানুহৰ গাত থু পেলাই দিয়ে। আজিৰ দিনটোত আপোনালোকে চাওক, আদানী আম্বানীয়ে আহি আজি পলাকবাৰীত কাৰ্বি লংপিত মাটি কাঢ়ি ল'ব বিচাৰিছে, সেই সময়ত তেওঁলোকৰ টু শব্দ এটাও মাত নাই। আপুনি মানুহক লপাটপা দিয়ে, মাৰিম কাটিম কৰে, হেন্দাং জোকাৰি থাকে। কিন্তু আমি যদি কওঁ, মই যদি আজি এটা শব্দ কওঁ তেওঁ কোৱা নিচিনাকে লগালগ জেলত দিব। আপুনি যে মুকলিকে টেক্স তোলে, মানুহক মাৰিম কাটিম, টেক্স তুলিম, যুদ্ধ হ'ব, তেজ ৰঙা হৈ যাব, আপোনাৰ যে একো নহয়। মিডিয়াৰ সন্মুখত আপুনি গুণ্ডা টেক্স লওঁ বুলি কয়, তাৰ পিছত আপোনাক কিয় গ্ৰেপ্তাৰ নকৰে? আপুনি কিয় জেললৈ নাযায়? আপুনি কি পেৰেলেল গভৰ্ণমেণ্ট চলাইছে নে আপুনি মুখ্যমন্ত্ৰী কোলাত বহি আছে? কি কাৰণে আপুনি গ্ৰেপ্তাৰ নহয়? কেৱল কেইগৰাকীমান সাধাৰণ শ্ৰমিকক লপাথপা দি তাকো পিছত মালিক পক্ষৰ লগত মেনেজ হৈ যোৱাৰ পিছত এইটো জাতীয়তাবাদ নেকি? সৰু সৰু মানুহৰ ওপৰত অত্যাচাৰ কৰি ডাঙৰ ডাঙৰ মানুহ হলে ভয় খাই শূন্যত গদা ঘূৰা জাতীয়তাবাদ আমাৰ দৃষ্টিতে শিশু জাতীয়তাবাদ। যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে যুদ্ধ কৰা, যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে কথা কওক। নাগাই বন্দুক লৈ আহে, আমি সুদা হাতে যুদ্ধ কৰি 2000 বিঘা মাটি মেৰাপানীত ঘূৰাই আনিছো। সেই সময়ত বীৰ লাচি থানা নাকত তেল দি শুই আছে। 6জন বা 10জন নামনি অসমৰ শ্ৰমিকক কাণত ধৰি আঁঠু কঢ়াই, তাতে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব হয়, সেই বীৰত্বক আমি দূৰৰ পৰাই নমস্কাৰ বীৰ লাচি থানা আৰু শৃংখল চলিহা। এইবিলাক কাম কৰি থাকে, মানুহৰ গাত থু পেলাই দিয়ে। আপুনি মানুহক লপাটপা দিয়ে, মাৰিম কাটিম কৰে, হেন্দাং জোকাৰি থাকে। কিন্তু আমি যদি কওঁ, মই যদি আজি এটা শব্দ কওঁ তেওঁ কোৱা নিচিনাকে লগালগ জেলত দিব। কিন্তু আপোনাক কিয় জেলত নিদিয়ে? কিয় জেলত নিদিয়ে? আপুনি কাৰ হৈ কাম কৰে? আপুনি যে মুকলিকে টেক্স তোলে, মানুহক মাৰিম কাটিম, টেক্স তুলিম, যুদ্ধ হ'ব, তেজ ৰঙা হৈ যাব, আপোনাৰ যে একো নহয়। শৃংখল চলিহাৰ দৰে নেতা ক'ত শুই আছিল? কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেৱল চান্দা তুলি খোৱা নাই, আমি বিকল্প জাতীয় অৰ্থনীতি কেনেকুৱা হ'ব লাগে তাৰ এক্সাম্পল হিচাপে আমি অৰ্কিড পাৰ্ক নিৰ্মাণ কৰি দেখুৱাইছো। কেৱল লম্ফজম্প কৰি যদি নেতা হ'ম বুলি ভাবিছে আমাৰ তাত ক'ব লগা নাই। মিডিয়াৰ সন্মুখত আপুনি গুণ্ডা টেক্স লওঁ বুলি কয়। কোনখন আইনত, কোনখন সংবিধানত লিখা আছে যে কমন মানুহে গুণ্ডা টেক্স ল'ব পাৰে? তাৰ পিছত আপোনাক কিয় গ্ৰেপ্তাৰ নকৰে? আপুনি কিয় জেললৈ নাযায়? আপুনি কি পেৰেলেল গভৰ্ণমেণ্ট চলাইছে নে আপুনি মুখ্যমন্ত্ৰী কোলাত বহি আছে? কি কাৰণে আপুনি গ্ৰেপ্তাৰ নহয়? কেৱল কেইগৰাকীমান সাধাৰণ শ্ৰমিকক লপাথপা দি তাকো পিছত মালিক পক্ষৰ লগত মেনেজ হৈ যোৱাৰ পিছত এইটো জাতীয়তাবাদ নেকি? এই প্ৰশ্নবিলাক কৰোঁতে তেওঁলোকৰ গাত লাগিছে। মই তেওঁলোকক এই প্ৰশ্নটোৱে সুধিব বিচাৰিছো যে আপোনালোকৰ আন্দোলনৰ ৰিজাল্ট কি? মই আপোনালোকক সুধিছো, আপুনি আমাৰ নাম লৈ ব্যক্তিগতভাৱে কৈছে। মই আপোনাক চ্যালেঞ্জ কৰিছো, আমাৰ নেতৃত্বত হোৱা এটা আন্দোলন ৰিজাল্ট নাই উলিওৱা বুলি আপুনি দেখুৱাওক। শিলাকুৰ আন্দোলন আজি মানুহৰ মাটিৰ ক্ষতিপূৰণ পাইছে, চূণচালিত বিকল্প মাটি দিম বুলি কলত আমি কিছু স্থিমিত হৈ আছো। মিলাই মিলাই আপুনি ইকুৱেশ্যন মিলাই মিলাই কৰিব, কোন পাৰ্টিৰ ছত্ৰছায়াত কৰিব, এইবিলাক কি মানুহে নাজানে? আপোনাৰ সংগঠনৰ মুখ্য দায়িত্বত থকা এগৰাকী ব্যক্তিৰ ডাম্পাৰ কেলেংকাৰীত নাম আছে। মই দেখুৱাইছো উমানন্দ মুদৈ মৰাণৰ অভিযোগ অহাৰ লগে লগে আমি ইখনৰ পিছত ইখন চৌকছ দিছো, তাৰ ৰিপ্লাই দিছো। মই চিৰিজ অফ চৌকছ ৰিপ্লাই নটিচ দেখাব পাৰিম। কিন্তু আপোনাৰ সংগঠনৰ সেই নেতাজন ডাম্পাৰ কেলেংকাৰীত অভিযুক্ত হোৱাৰ পাছত কোনখন চৌকছ দিছিল আপুনি দেখুৱাব পাৰিব? এতিয়াও মুখ্য দায়িত্বত আছে। উমানন্দ মুদৈ মৰাণ এক্সপাইল, এতিয়া জেলত আছে। কিন্তু আপোনাৰ সংগঠনৰ মানুহ ধন খাই এতিয়াও মুখ্য দায়িত্বত আছে। এইবিলাক সৰু সৰু মানুহৰ ওপৰত অত্যাচাৰ কৰি ডাঙৰ ডাঙৰ মানুহ হলে ভয় খাই শূন্যত গদা ঘূৰা জাতীয়তাবাদ আমাৰ দৃষ্টিতে শিশু জাতীয়তাবাদ। সেয়া ভণ্ডামি। যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে যুদ্ধ কৰা, যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে কথা কওক। নাগাই বন্দুক লৈ আহে, আমি সুদা হাতে যুদ্ধ কৰি 2000 বিঘা মাটি মেৰাপানীত ঘূৰাই আনিছো। সেই সময়ত বীৰ লাচি থানা নাকত তেল দি শুই আছে। আজি যেনেকৈ তেওঁ আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, আজি কেইদিনমানৰ আগত, কিছুদিনৰ আগত উজনি অসমৰ প্ৰত্যেকটো ইটা ভাটাত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচি থানা আৰু কেইটামান সংগঠনে তেওঁলোকে মিয়া শ্ৰমিক বিচাৰি গৈছিল। কেৱল যদি 5জন বিহাৰী নাপিতক 5টা লপাথপা দিয়ে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব দেখুৱায়,
6জন বা 10জন নামনি অসমৰ শ্ৰমিকক কাণত ধৰি আঁঠু কঢ়ায় তাতে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব হয় সেই বীৰত্বক আমি দূৰৰ পৰাই নমস্কাৰ বীৰলাচি থানা আৰু শৃংখল চলিহা আজিৰ দিনটোত আপোনালোকে চাওক আদানী আম্বানীয়ে আহি আজি পলাকবাৰীত কাৰ্বি লংপিত মাটি কাঢ়ি ল'ব বিচাৰিছে সেই সময়ত তেওঁলোকৰ টু শব্দ এটাও মাত নাই চৰকাৰী পোহনীয়া বাঘ চাবি দিয়া পুতলা আৰু মই একো নকওঁ তেওঁলোকে জাতীয়তাবাদৰ স্বয়ম্ভু অভিভাৱক দেখুৱাই তেওঁলোকে নিজেই গৈ মিয়া শ্ৰমিক উলিয়াই আনিছিল আৰু সেই শ্ৰমিকসকল এতিয়া ঘূৰি গৈ পুনৰ উজনি অসমৰ ইটা ভাটাত কাম কৰি আছে কিন্তু উজনি অসমত বুবাবা চলে যে শৃংখল চলিহা ৰহস্যজনকভাৱে নিমাত শৃংখল চলিহাৰ বীৰ লাচি থানাক অন্তত আমাৰ লগত বেছলেছ কথা নকবৰ কাৰণে হকিয়াই দিছোঁ আমি ডাটা নোহোৱাকৈ একো কথা নকওঁ এই আৰম্ভণি যদি আৰু লাগে আৰু যদি মুখ খুলিব লাগে তেতিয়াহ'লে আমি খুলিম শৃংখল চলিহা ডাঙৰীয়াই তেখেতে নিজে গাত পাতি লৈ পোনপটীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাম আৰু ব্যক্তিগতভাৱে মোৰ নাম লৈ তেওঁ আক্ৰমণ কৰিছে তেওঁ কেইটামান প্ৰশ্ন কৰিছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো আন্দোলনে আজিলৈকে সফল হোৱা নাই মই তেখেতক এটা কথা ক'ব বিচাৰিছোঁ তেওঁ নদীবান্ধ আন্দোলনৰ কথা কৈছে মই কওঁ যে আমি কেৱল ৰাজপথৰ আন্দোলন নহয় নদীবান্ধৰ বিৰুদ্ধে আমি প্ৰতিৰোধ সংগ্ৰাম কৰিছিলোঁ আমি গছ কাটি ৰাস্তা বন্ধ কৰি দিয়াৰ কাৰণে নদীবান্ধৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক আমি ঘূৰাই পঠাইছিলোঁ আৰু নদী পথেদি অহা নাও ভেটি ঘূৰাই পঠাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ যাৰ কাৰণে সেই সময়ৰ সৰ্বশক্তিমান কংগ্ৰেছ চৰকাৰে বৃহৎ নদীবান্ধৰ কাম 2011 চনৰ 16 ডিচেম্বৰৰ পৰা বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছিল আমি নাজানো সেই সময়ত শৃংখল চলিহাৰ দৰে নেতা ক'ত শুই আছিল আমি এটা কথা কওঁ যে হয় সেই সময়ত আমাৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া অখিল গগৈ ডাঙৰীয়াকে ধৰি অন্যান্য নেতাসকলক যেতিয়া জেললৈ প্ৰেৰণ কৰিলে তেতিয়া আচলতে পিছ দুৱাৰেদি NHPC আৰু কেন্দ্ৰীয় চৰকাৰে নদীবান্ধৰ কাম মনে মনে কৰিলে আৰু তাৰ সমান্তৰালভাৱে আমি সেই সময়তে বন্ধ কৰি দিয়া আটাইতকৈ বৃহৎ যিবিলাক টোলগেট ৰহাৰ টোলগেট আৰু বিজনীৰ টোলগেট যিবিলাক আমি বন্ধ কৰি দিছিলোঁ একে সময়তে অখিল গগৈ আৰু আমাৰ নেতৃত্বক জেলত দি নদীবান্ধ খুলিলে আৰু অন্য হাতেদি টোলগেটবিলাকো খুলি দিলে সেই কথা বতৰাবিলাক নজনাকৈ কেৱল লম্ফজম্ফ কৰি যদি নেতা হ'ম বুলি ভাবিছে আমাৰ তাত ক'ব লগা নাই দ্বিতীয়তে এটা ভূমি অধিকাৰ কথা কৈছে আপোনালোক গুৱাহাটীৰ সাংবাদিকসকল সাক্ষী 2001 চনৰ পৰা কৃষক মুক্তিয়ে ভূমি অধিকাৰ আন্দোলন আৰম্ভ কৰিছিল আৰু আমাৰ আন্দোলনৰ তীব্ৰতা ৰূপ পোৱাৰ পাছত 2005 চনত বন অধিনিয়ম আইন 2005 কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰৱৰ্তন কৰিছিল আৰু সেই আইনৰ অধীনত লাখ লাখ মানুহে মাটিৰ অধিকাৰ লাভ কৰিছিল গুৱাহাটীতো মানুহে মাটিৰ অধিকাৰ লাভ কৰিছিল আৰু চৰকাৰী উচ্ছেদ বন্ধ হৈছিল প্ৰথমবাৰৰ কাৰণে অসমত চাহ শ্ৰমিকে মাটিৰ অধিকাৰ লাভ কৰিছিল কৃষক মুক্তিৰ কাৰণে আপোনালোকে জানে মই যদি আমাৰ সফলতাৰ জয়গান গাবলৈ হওঁ APSC আন্দোলন আপোনালোকে জানে APSC আন্দোলনৰ কাৰণে ৰাকেশ পাল আজিও জেলত আমাৰ আন্দোলনৰ কাৰণে বিজেপি চৰকাৰে ধান কিনিবৰ কাৰণে বাধ্য হৈছে তেওঁ জাতীয় অৰ্থনীতিৰ কথা কৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেৱল চান্দা তুলি খোৱা নাই আমি বিকল্প জাতীয় অৰ্থনীতি কেনেকুৱা হ'ব লাগে তাৰ এক্সাম্পল হিচাপে আমি অৰ্কিড পাৰ্ক নিৰ্মাণ কৰি দেখাইছোঁ আজিৰ দিনটোত আমাৰ সংগঠনৰ ধেমাজি জিলাৰ সভাপতি ভৱেন হালৈয়ে 1 কোটি টকা ভূটানৰ লগত ভোট জলকীয়া আমদানি ৰপ্তানিৰ চুক্তি কৰিছে আজিৰ দিনটোত নগাঁও জিলাৰ সাধাৰণ সম্পাদক জিতেন বৰাক ৰাজ্য চৰকাৰ আদৰ্শ কৃষক বুলি এৱাৰ্ড দিছে আজিৰ দিনটোত মাজুলী কৃষক মুক্তিৰ সম্পাদক পৱন্ত শইকীয়াই তেওঁৰ উৎপাদিত আলু সৰিয়হ আৰু ৰঙা চাউল ৰাজস্থান জম্মু কাশ্মীৰলৈ প্ৰেৰণ কৰিছে আজিৰ দিনটোত চৰাইদেউ জিলাৰ উপসভাপতি ৰবীন ভৰালীয়ে মহৰ পেপা বনাই ৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰ দখল কৰিছে মই কেইটামান মাত্ৰ উদাহৰণ আপোনালোকক দিলোঁ গতিকে এইবিলাক কথা নজনাকৈ কেৱল যদি 5জন বিহাৰী নাপিতক 5টা লপাথপা দিয়ে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব দেখুৱায় 6জন বা 10জন নামনি অসমৰ শ্ৰমিকক কাণত ধৰি আঁঠু কঢ়ায় তাতে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব হয় সেই বীৰত্বক আমি দূৰৰ পৰাই নমস্কাৰ বীৰলাচি থানা আৰু শৃংখল চলিহা যি সময়ত আমি নাগালেণ্ডৰ বিৰুদ্ধে তেওঁ মোৰ নাম ব্যক্তিগতভাৱে কৈছে আমি কৰা আন্দোলন সফল নহয় আমি যি সময়ত শেহতীয়াকৈ নাগালেণ্ডে অসমৰ 2000 বিঘা মাটি দখল কৰি ল'ব বিচাৰিছিল সেই সময়ত সন্মুখৰ পৰা আমি যুঁজ দি আৰক্ষী থানালৈকে আমাক লৈ গৈছে আমি নাগাই বন্দুক লৈ আহে আমি খুদা হাতে যুদ্ধ কৰি 2000 বিঘা মাটি মেৰাপানীত ঘূৰাই আনিছোঁ সেই সময়ত বীৰলাচি থানা নাকত তেল দি শুই আছে যি সময়ত আমি শিলহাকুত অনা অসমীয়া এগৰাকী কেবিনেট মন্ত্ৰী অশোক সিংগালে হিম্মত সিংকাৰ বিল্ডিং ৰক্ষণাবেক্ষণ দিছে আমি তেতিয়া চকুত হৈ কৈছোঁ যে অনা অসমীয়াৰ বিল্ডিং ভাঙিব লাগিব আমাৰ দাবীৰ ভিত্তিত আজি জিঞ্জাৰ ভাঙিম বুলি ক'বলগীয়া হৈছে মন্ত্ৰীয়ে আমাৰ আন্দোলনৰ কাৰণে আজি আপোনালোকে জানে স্মাৰ্ট মিটাৰ আদানী লিখি থোৱা স্মাৰ্ট মিটাৰ APSCL কাৰ্যালয়ৰ ভিতৰত আমি দলিয়াই ভাঙিছোঁ
আজিৰ দিনটোত ধুবুৰীলৈ গৌতম আদানীৰ পিতেক জিত আদানী আহিছে, তেখেতলোকক আমি বাধা প্ৰদান কৰিছোঁ আৰু তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে চাওক, আদানী আম্বানীয়ে আহি আজি পলাশবাৰীত কাৰ্বি লংপিত মাটি কাঢ়ি ল'ব বিচাৰিছে, সেই সময়ত তেওঁলোকৰ টু শব্দ এটাও মাত নাই। যি সময়ত অসমৰ মাটি অনা অসমীয়া মানে কাঢ়ি লৈছে, আজি আপোনালোকে বলক গোটেই উজনি অসমৰ হাইৱেৰ কাষে কাষে সকলো মাটি অনা অসমীয়া কব্জা কৰি ল'লে, তাত তেওঁলোকৰ মাত নাই। মই আপোনালোকক এটা কাহিনী ক'ম যে কেইজনমান সৈনিকে যুদ্ধৰ শেষৰ পিছত তেওঁলোকে যুদ্ধত কোনে কি বীৰত্ব দেখুৱালে এই গল্প কৈ আছে। এজন প্ৰাক্তন সৈনিকে কৈছে যে মই মোৰ 2জন শত্ৰুক মই হত্যা কৰিলোঁ। দ্বিতীয়গৰাকীয়ে কৈছে যে মই 5জন শত্ৰুক হত্যা কৰিলোঁ। তৃতীয়গৰাকীয়ে কৈছে যে নহয় মই একদম দাহ এখন লৈ এটা শত্ৰুক মই ভৰি দুটাকে কাটি দিলোঁ। তেতিয়া প্ৰথম দুজনে আচৰিত হৈ সুধিছে যে তই ডিঙিটো নাকালি ভৰিটো কিয় কাটিলি? তেতিয়া তেওঁ কৈছে যে নহয়, ডিঙিটো আগৰ পৰাই কটা আছিল, গতিকে মই সেইকাৰণে ভৰি দুটা কাটিলোঁ। তাৰমানে আজিৰ দিনটোত সৰু সৰু মানুহৰ ওপৰত অত্যাচাৰ কৰি ডাঙৰ ডাঙৰ মানুহলৈ ভয় খাই শূন্যত গদা ঘূৰা জাতীয়তাবাদ আমাৰ দৃষ্টিতে শিশু জাতীয়তাবাদ, সেয়া ভণ্ডামি। যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে যুদ্ধ কৰা, যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে কথা কওক। সাধাৰণ মানুহক আজি মই তেওঁক ক'ব বিচাৰিছোঁ, তেওঁ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। আজি যেনেকৈ তেওঁ আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, আজি কিছুদিনৰ আগত উজনি অসমৰ প্ৰত্যেকটো ইটাভাটাত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত থানা আৰু কেইটামান সংগঠনে তেওঁলোকে মিয়া শ্ৰমিক বিচাৰি গৈছিল আৰু প্ৰত্যেকটো ভাটাৰ পৰা একাংশ মিয়া শ্ৰমিক বুলি সন্দেহযুক্ত মানুহ বুলি কৈ তেওঁলোকে উলিয়াই আনি নামনি অসমলৈ খেদাই দিছিল। কিন্তু আজি হঠাৎ সেই আটাইবিলাক আমি তেতিয়াই কৈছিলোঁ যে এইবিলাক মিয়া মানুহ হয়নে নহয়, শৃংখল চলিহে কেনেকৈ গম পালে? এইবিলাক নহ'বও পাৰে। কিন্তু তেওঁলোকে জাতীয়তাবাদৰ স্বয়ম্ভু অভিভাৱক দেখুৱাই তেওঁলোকে নিজেই গৈ মিয়া শ্ৰমিক উলিয়াই আনিছিল আৰু সেই শ্ৰমিকসকল এতিয়া ঘূৰি গৈ পুনৰ উজনি অসমৰ ইটাভাটাত কাম কৰি আছে। কিন্তু উজনি অসমত বুবু বাবা চলে যে শৃংখল চলিহা ৰহস্যজনকভাৱে নিমাত। কিন্তু তেওঁৰ ডিক্সনেৰীত কেতিয়াৰ পৰা সেই শ্ৰমিকসকল আকৌ বাংলাদেশী নোহোৱা হ'ল নে ইটাভাটাৰ মালিকৰ লগত অংক হৈ গ'ল? এইবিলাক প্ৰশ্ন আছে। আজি আজাদ চৌধুৰীৰ কথা কৈছে। আজাদ চৌধুৰীৰ নাম লোৱাৰ লগে লগে আজি 2 দিন পূৰ্বৰ পৰা আৰু এজন মানুহৰ নাম লৈছিল, ৰঞ্জিত শইকীয়া, বিতৰ্কিত যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ। কিন্তু হঠাৎ কালিৰ পৰা ৰঞ্জিত শইকীয়াৰ নাম নোলোৱা হ'ল, আজিও ৰঞ্জিত শইকীয়াৰ নাম নলয়। যিজন ৰঞ্জিত শইকীয়াই চাৰ্টিফিকেট জালিয়াতি কৰি তেওঁ শতায়ু গৰকা যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ হৈ আছে, সেইজন ৰঞ্জিত শইকীয়াৰ নাম তেওঁৰ ডিক্সনেৰীৰ পৰা আঁতৰি গ'ল। এতিয়া মানুহে বুবু বাবা কৰিছে যে তেওঁলোকে কোনোবা এখন হোটেলত বহিলে, তাৰপিছৰ পৰা ৰঞ্জিত শইকীয়া ধোৱা তুলসীৰ পাত হৈ গ'ল। এইবিলাক প্ৰশ্ন, এইবিলাক ভণ্ডামি। আৰু এটা প্ৰশ্ন তেওঁলোকে কৰিছে যে আমাৰ সংগঠনৰ এগৰাকী সতীৰ্থ উমানন্দ মুদৈ মৰাণ, যি ইতিমধ্যে বহিষ্কৃত, তেওঁ পইচা খাইছে, তেওঁলোকৰ সংগঠনে পইচা নাখায় বুলি কৈছে। মই কৈছোঁ চাওক, উমানন্দ মুদৈ মৰাণ আমাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল, তেওঁ 20 মে তাৰিখে গ্ৰেপ্তাৰ হৈছে আৰু 11 মে তাৰিখে আমি তেওঁক এক্সপেল কৰিছোঁ। আমাৰ সংগঠনটো আমি কাৰো বায়'ডাটা চাই নলওঁ। সংগঠনলৈ মানুহ আহিছে, কাম কৰিছে, তেওঁক আমি পদবী দিছোঁ আৰু যেতিয়া অভিযোগ আহিছে লগালগ আমি এক্সপেল কৰিছোঁ, তেওঁক গ্ৰেপ্তাৰ কৰাৰ আগতে আমি এক্সপেল কৰিছোঁ। কিন্তু মই যদি তেওঁক সোধোঁ যে আপুনি আইন কানুন ভৰিৰে মোহাৰি মিডিয়াৰ সন্মুখত আপুনি গুণ্ডা টেক্স লওঁ বুলি কয়, কোনখন আইনত কোনখন সংবিধানত লিখা আছে যে কমন মানুহে গুণ্ডা টেক্স ল'ব পাৰে? তাৰপিছত আপোনাক কিয় গ্ৰেপ্তাৰ নকৰে? আপুনি কিয় জেললৈ নাযায়? আপুনি কি পেৰেলেল গভৰ্ণমেণ্ট চলাইছে নে আপুনি মুখ্যমন্ত্ৰী কোলাত বহি আছে? কি কাৰণে আপুনি গ্ৰেপ্তাৰ নহয়? আপোনাৰ নিৰ্দিষ্ট কিছুমান চেনেলত আপোনাৰ বাইক বাজিব, কোন চেনেলে আপোনাক প্ৰমোট কৰিব, আপোনাৰ আন্দোলন কেনেকৈ মিলাই আপুনি ইকুৱেশ্যন মিলাই কৰিব, কোন পাৰ্টিৰ ছত্ৰছায়াত কৰিব, এইবিলাক কি মানুহে নাজানে? আপোনাৰ সংগঠনৰ মুখ্য দায়িত্বত থকা এগৰাকী ব্যক্তিৰ ডাম্পাৰ কেলেংকাৰীত নাম আছে। মই দেখুৱাইছোঁ উমানন্দ মুদৈ মৰাণৰ অভিযোগ অহাৰ লগে লগে আমি ইখনৰ পিছত ইখন চৌকছ দিছোঁ, তাৰ ৰিপ্লাই দিছোঁ। মই চিৰিজ অফ চৌকছ ৰিপ্লাই নটিচ দেখাব পাৰিম। কিন্তু আপোনাৰ সংগঠনৰ সেই নেতাজন ডাম্পাৰ কেলেংকাৰীত অভিযুক্ত হোৱাৰ পাছত কোনখন চৌকছ দিছিল আপুনি দেখুৱাব পাৰিব? এতিয়াও মুখ্য দায়িত্বত আছে। উমানন্দ মুদৈ মৰাণ এক্সপাইল, এতিয়া জেলত আছে, কিন্তু আপোনাৰ সংগঠনৰ মানুহ ধন খাই এতিয়াও মুখ্য দায়িত্বত আছে। এইবিলাক গতিকে মুখ আছে কাৰণে আপুনি অন্ততঃ কৃষক মুক্তি সংগ্ৰাম সমিতিক এনেকুৱা প্ৰশ্ন কৰাৰ ধৃষ্টতা নেদেখুৱাব। আপুনি আমাৰ নাম লৈ ব্যক্তিগতভাৱে কৈছে, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আমাৰ নেতৃত্বত হোৱা এটা আন্দোলন ৰিজাল্ট নাই উলিওৱা বুলি আপুনি দেখুৱাওক। শিলাকুৰ আন্দোলন আজি মানুহে মাটিৰ
ক্ষতিপূৰণ পাইছে চূণচালিত বিকল্প মাটি দিম বুলি কলত আমি কিছু স্থিমিত হৈ আছোঁ